गुड मॉर्निंग एंड वेलकम बैक टू माय चैनल। आज जाने कि मोर एग्जाम नहीं किंतु मोर रूममेटर एग्जाम আছে और ताई पढ़ी আছে। सादिया ऑल द बेस्ट एग्जाम के लिए। आज तुम्हारा क्या एग्जाम है? तो आज ताई हिंदुलो एग्जाम আছে और ताई पढ़ी আছে সেইটো কাৰণে আমি উঠিলো বহুত দেৰি হল। মই উঠা আৰু মই কাপোৰ ধুৱা আছে। আজি কাপোৰ চাপোৰ তিয়ালো উঠি আৰু এফালে মই দেখাই আছো মই আন্ডা বইল কৰি আছো ইয়াত খাবলৈ কাৰণে। আৰু এই টেবুল এইটো বিছনা দেখিছেনে ইমান গন্দা হৈছে। এইটো একচুয়ালি মোৰ ৰুমমেট আৰু এজনী আছে নাজিয়া, তাইৰ বেড হয়। নাজিয়াৰ মানে 10 তাৰিখে বাৰ্থডে আছিলে, তো তাইতো ঘৰ গুচি গৈছিল। এতিয়া তাই আজি আহিব যেতিয়া আমি তাইৰ কাৰণে এটা সাৰপ্ৰাইজ প্লেন কৰিছো। তো সেইবিলাক বস্তু আনিবৰ কাৰণে আমি বজাৰ যাম। আৰু আপোনালোকে ভাবিছে চাগে মোৰ ভিডিঅ'ত বা কিয় ওলোৱা নাই। এয়া গুড মৰ্নিং। বা উঠিছে হল অলপ আমি এতিয়া অলপ উঠি ব্ৰেকফাষ্ট কৰিম। আৰু দেখিছেনে মই তাইৰ কাৰণে কালি কাৰ্ডছ বনাইছিলো আৰু এই কাৰ্ডছ বিলাক মই ক'ৰবাত ৰাখি দিম। আৰু তাই যেতিয়া আহিব নিজৰ বস্তু ঠিক কৰিব আৰু কিবা কিবি কৰিব তেতিয়া সেইবিলাক এটা এটাকে দেখা পাব এনেকুৱা। আৰু আমি ভাবিছিলো কি আমি নিজৰ ৰুমতে ডেকৰেট কৰিম, বাট এজ আপুনি দেখিছে তাইৰ এক্সাম আছে আৰু অঞ্জুমাদিৰো এক্সাম আছে আৰু সাবিকাৰো এক্সাম আছে। তো সিহঁতি এক্সাম দিব যাব, তেতিয়ালৈকে তাই আহি পাই যাব। সেইকাৰণে আমি আমাৰ ৰুমত ডেকৰেট কৰিব নোৱাৰিম, তলত কৰিমগে। আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰা নাই, কৰিম। আমি কি খাম এতিয়া? ভাত কি দিছে জানে কি? আজি ভাত আমাক হেৰি দিছে উৰহিটো কি কয় বেলেগ লেংগুৱেজত মই নাজানো। আৰু চ' গাইজ এয়া আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। এইটো হয় কৰ্ণফ্লেক্স, এগ আৰু আমি খেজুৰ। ঠিক আছে আমি এইখিনি খাই লওঁ, পিছত লগ পাইছো। So guys, আমাৰ ৰুমত আহি গল অঞ্জুমাদি। তোমাৰ আজি এক্সাম নি? মোৰ আজি এক্সাম আছে। মোৰ আজি ভিক্টিমোলজি এক্সাম আছে, যেটো নেকি মই অলপো পঢ়া নাই, জাস্ট 1 ঘণ্টা পঢ়িছো। এতিয়া পাছত পঢ়ি যাম আৰু ভালকে দিবা অল দ্য বেষ্ট। আৰু তুমি আহা পিছত আমি সব মানে সেলিব্ৰেশন কৰিম। তো তোমালোকে সব বস্তু আনি লবা, পাছত মই আহাৰ পিছত তোমালোকে সব কৰিব। ঠিক আছে আমি সব আনি অলৰেডি ৰাখিম আৰু তলত ডেকৰেশন কৰিম। হাই মচিলা, এক্সাম অল দ্য বেষ্ট। যাব আমি বস্তুবিলাক জলদি ল'ম আৰু জলদি আহি যাম ভাবিছো। কাৰণ 11:30 মানতো তাইও আহি পাই যাবলৈ আমি এনেকুৱা প্ৰিটেণ্ড কৰিব লাগিব কি আমি একো নাই কৰা, আমি একো নাজানো নিচিনা। চ' জলদি বলক আমাৰ লগত। আমি ৰেডি হৈ গলো। নেতাবা আহি গল। আমি এতিয়া যাম বজাৰ, জলদি বস্তু আনিব লাগিব কাৰণ আমাৰ পঢ়িব আছে। কালি তোমাৰো এক্সাম আছে নিৰুপসাবা? হা, চবৰে আমাৰ এক্সাম আছে। আমি জলদি যাওঁ আৰু বস্তু লৈ আহি যাম। আমি ইয়াত মাৰ্কেটত আহিলো ফ্লাৱাৰ ল'বলৈ। কোনটো ল'বা? আমি এইটো কিউট চা বুকে এটা ললো আৰু এইটো নাজিয়াৰ কাৰণে মই এটা ৰ'জ লৈছো। এতিয়া আমি আৰু কি ল'ম? কেক। গাইজ আমি নাজিয়াৰ কাৰণে তেনেকে গিফ্টটো এতিয়ালৈকে লোৱা নাই। কেক ল'ব যাম আৰু তাৰপিছত আমি কি ল'ম? চকলেট ল'ম। আৰু মই এইটো এটা গিফ্ট লৈছো। ইয়াত কি আছে আপোনালোকে চাবৰ কাৰণে ৱেইট কৰিব লাগিব। নাজিয়া যেতিয়া আহিব তাই নিজে আপোনালোকক দেখাব কি ইয়াত কি আছে। এইবিলাক কেক আছে। এইটো 500, এইটো ধুনীয়া লাগি আছে। বাটাৰস্কচটোও ভাল হয়। মই ঠিক আছে। এইটো পেষ্ট্ৰি খাম। হা একো নহয়। এইটো কেণ্ডেলটো আংকলৰ ফালৰ পৰা দিছে নাজিয়াক। দাদাৰ ফালৰ পৰা, চৰি দাদাৰ ফালৰ পৰা। দাদাই এটি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে। এটা আপোনালোকে আৰু সবক কব হেৰি কৰি দিব। থেংক ইউ। আমি আৰু বস্তু ললো। আংকলক কৈছিলো এবাৰ উলিয়াই দিবলৈ, আংকল আপুনি উলিয়াই নিদিলে। মই ভিডিঅ' বনাব পাহৰি গলো আজি। এতিয়া আহি পাই গলো। এতিয়া এই কেকটো আমি ৰাখি যাব লাগিব ইয়াত মালিকৰ মানে ফ্ৰিজতে আমি এইটো ৰাখি দিম। ওপৰতটো লৈ যাব নোৱাৰো, অলপতো দেৰি হ'ব। আৰু এটা কথা জানে নেকি, নাজিয়া আহি গল ৰুমত। তো এতিয়া আমি সেইকাৰণে এইবিলাক চব অলৰেডি ৰাখি যাব লাগিব। তো আমি এতিয়া সেই কাগজখিনি যে ওপৰত কাটি আছিলো সেইখিনিতো চাই লৈছে চাগে মোৰ টেবুলত ৰাখি থোৱা, মানে বিছনাত ৰাখি থোৱা আছিলে। নাজিয়া আহি গল আৰু তাই মোৰ কাৰণে অথবা ৰৈ আছে। মই তোক বহুত মিছ কৰিলো সঁচাকে। আৰু আমাৰ ৰুমটো তাই নাছিলে কাৰণে ইমান চান্নাটা, এনেকুৱা লাগে কি কিবা হৈ গল নেকি, মানুহ মৰি গল নেকি এনেকুৱা নিচিনা। এতিয়া মই এনেকাই নাজিয়াক বোলে ঘৰৰ পৰা নহয় পঠাই দিলে বোলে। কত ঘৰৰ পৰা পঠাই দিছে। আমাৰ ৰুমটো ইমান ঠাণ্ডা এইকেইদিন, এনেকুৱা লাগে কি আৰু কিবা কিন্তু একো কথা কোৱা মই কিবা কথা পাতো বুলি একোৱে। ইমান চাইলেণ্ট, ইমান বেছি চাইলেণ্ট আছিলে। ইমান গাল কাপোৰ তিয়াই ৰাখিছো, সেইবিলাক চব ধুব লাগিব। সো গাইজ মই গা ধুই মেলি আহিলো। আৰু এটা কথা জানে নেকি, মই মানে একচুৱেলি মাৰ্কেটত আছিলো কাৰণে এই যোনখিনি কাৰ্ডছ আছিলে এইখিনি মই ৰাখিব পাহৰি গলো। তো এতিয়া নাজিয়া ভাত আনিব তলত গৈছে। তাই অহাৰ আগত জলদি তাই বিছনাৰ ইয়াত এইবিলাক মই লুকাই দিওঁ। অ'কে।
দেন আপোনালোকক ৰিয়েকশ্যন দেখাম A few moments later. তো মই সেইবিলাক কাৰ্ডছ মানে এতিয়া লুকাই ৰাখি দিছোঁ আৰু নাজিয়া যেতিয়া আহিব তেতিয়া মই আপোনালোকক তাইৰ ৰিয়েকশ্যন দেখাম Thank you. I hope you always be happy and keep smiling. গাইজ আমি চব বাহিৰত পানীপুৰি খাব আহিছোঁ আৰু নাজিয়াৰ পানীপুৰি প্লেটটো মই একচুৱেলি ইয়াত পেলাই দিছোঁ আৰু ইয়াত আমাৰ লগত বা চাজিয়া আমি চব আছোঁ আৰু আংকালে বোলে আমাক আজি 7টা পানীপুৰি দিব কেলকে আমি এই তাত গৈ আছিলোঁ তাত 6টা দিয়ে বুলি বাট আংকালে কৈছে আমি ইয়াত 7টা দিব কিনে ইয়াত আহিছোঁ ইয়াৰ আংকালে মোক ফাৰ্ষ্ট দিলে তোমালোকে ৰৈ থাকা ইয়াত গাইজ আমাক অলপ জ্বলা লগা নাই নাজিয়াক লাগিছে সাজিয়ার লাগিছে অ সৰি চাজিয়াক জ্বলা লাগিছে আমাক লগা নাই মেটাবা ক'ত গ'ল আমার কাছে একটু নরমাল হয়ে গাইস বা ক'ত গ'ল আকৌ খাব গ'ল তুমি আকৌ খাব গ'লা নি মানে আমাক জ্বলা লগা নাই চাজিয়াক লাগিলে অলপ জ্বলা তো তাই মানে মিঠা খাইছে এতিয়া আৰু এতিয়া আমি ৰুকসাবাৰ ৰুমত আহি গলো আমি ইয়াত ডেকৰেশ্যন কৰিম এইটো চাইডে আৰু ইয়াত চব দেখিছে নে লাইন কৰি বহি আছে আৰু গাইছ এটা কথা নটিচ কৰিছে আপোনালোকে আজি ইয়াত আজমিনাবাদ উঠি আছে মই যিমান বাৰ এইটো ৰুমত আহো চব বাৰে শুইয়ে থাকে আৰু ইয়াত অঞ্জুমা দিও বহি আছে সব নাজিয়ার ফ্লাওয়ার তো সব ইমান ধুনিয়া বুকে য়েছ এইটো ইমান কিউট হয় হা তো এতিয়া আমি এইটো চাইডে ডেকৰেট কৰিম অকে লেটছ গেট ষ্টাৰ্টেড তো গাইছ আমি এতিয়া বেলুন ফুলাইছো আৰু কি কৰিম নহ'লে জাষ্ট বেলুন ফুলাম নেকি আৰু চকলেট অ সেই তাত বেডশ্বীটো অ তুমি সোমাই গৈছা ওলাই দিয়া অকমান তাত বেডশ্বীটো পাৰিব লাগিব এয়া না গাবো কোনে মানে Happy birthday to you. Guys, last time Nazia নিজৰ বাৰ্থডে কেক খাব পোৱা নাছিল সেইকাৰণে এবাৰ নাজিয়াক দিছো এয়া চব সাজিয়া লো নাজিয়া পাঁচটা বনাম নেকি গাইজ আমাক নাজিয়া ইয়াত পাৰ্টি দিছে পিজ্জা আৰু চিকেন উইংছ থেংক ইউ সো গাইজ আজি কাৰণে ইমানে আছিল থেংক ইউ সো মাচ ফৰ ৱাচিং যদি মোৰ ভিডিঅ'টো ভাল লাগিলে দেন লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা দেন ছাবস্ক্ৰাইব কৰি দিব বাই বাই সি ইউ ইন দ্য নেক্সট ব্লগ